নমস্কাৰ, আজি হৈছে ২৬ জানুৱাৰী ২০২৫। এয়া হৈছে দুপৰীয়া আৰু মই এতিয়া এইটো দৃশ্য হৈছে কি বুলি কয়, মই থিয় হৈ আছোঁ এতিয়া এই ফুটঅভাৰ ব্ৰিজ এখনৰ ওপৰত, যিটো নেকি আপোনাৰ আনন্দ বিহাৰৰ অপজিটত কচাম্বি ফালে। আৰু এইখন ফুটঅভাৰ তাৰমানে কি, যিটো মাজৰ যিটো হাইৱে, সেইটো ইপাৰে সিপাৰে হ'বলৈ কাৰণে দিয়া আছে এই ফুটঅভাৰখন। আৰু ইয়াৰ পৰাই মই এতিয়া এই ভিডিঅ'টো হেৰি কৰি আছোঁ। আচলতে আজি আমি যাবলৈ ওলাইছোঁ কি বুলি কয়, প্ৰয়াগৰাজ মহাকুম্ভলৈ। আৰু কি বুলি কয়, যিহেতু নেকি আমাৰ AC ফাৰ্ষ্টত কি বুলি কয়, AC ফাৰ্ষ্টত আমি অনলাইন টিকেট কৰাইছিলোঁ আৰু আমাৰ ৱেইটিং লিষ্ট আছিলে 1 আৰু 2। আৰু 1 আৰু 2 ৱেইটিং লিষ্ট থকাটো মানে আমাৰ টিকেট কনফাৰ্ম নহ'ল, সেয়েহে আমি আজি এই বাছ ল'বলৈলগীয়া হ'ল। আৰু এয়া হৈছে আপোনাৰ UP ষ্টেট ট্ৰান্সপৰ্ট কৰ্প'ৰেশ্যনৰ বাছ। আৰু এই দুখন বাছ এখেতলোকে তৈয়াৰ কৰিছে অন স্পেচিয়েল ৰিকুৱেষ্ট। এয়া হৈছে আপোনাৰ কচাম্বি পাৰ্টৰ উত্তৰ প্ৰদেশ ষ্টেট ট্ৰান্সপৰ্ট কৰ্প'ৰেশ্যনৰ ডিপো। আৰু ইয়াৰ পৰা আমি এতিয়া আগলৈ যাম। তো 1টা বাজি পাৰ হৈ গ'ল দুপৰীয়া, আৰু আমি এতিয়া লাহে লাহে ওলাই পিনে গৈ আছোঁ। এয়া বাছখন আমাৰ পূৰা ভৰ্তি হৈ গ'ল। আমি এইফালৰ পৰা এতিয়া লাহে লাহে মানে আপোনাৰ প্ৰয়াগৰাজ কাৰণে গমন কৰি গৈ আছোঁ। এতিয়া প্ৰথমত আমি কি বুলি কয়, নয়দাৰ পৰা বাহিৰ যমুনা এক্সপ্ৰেছ হৈ পিনে আগলৈ বাঢ়িছোঁ। কি বুলি কয়, ইয়াত যিমান পেচেঞ্জাৰ আছে চব ৰেলৰে পেচেঞ্জাৰ। ৰেলত যাবলৈ নোৱাৰি পিনে এই বাছখনত চব মানে গৈ আছে এতিয়া প্ৰয়াগৰাজলৈ। যিমান দেখিছে এইবিলাক, এতিয়া আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ, আগলৈ গৈ থাকোঁ। ৰাতিপুৱালৈকে গৈ পাই যাম, কিমান দেৰি লাগে চাই লওঁ। লাহে লাহে এতিয়া ৰাতিপুৱাটো লাগিবই আৰু আৰু এয়া আমাৰ বাছখনৰ চালক হৈছে আজি বিট্টু দা। আৰু আমি এতিয়া লাহে লাহে মানে কি বাছ ডিপোৰ পৰা ওলাই পিনে এতিয়া নয়দা, গ্ৰেটাৰ নয়দা এনেকৈ কৰি আগলৈ গৈ পিনে তাৰমানে আপোনাৰ যমুনা এক্সপ্ৰেছ হাইৱে হৈ পিনে লাহে লাহে আমি যমুনা এক্সপ্ৰেছ হাইৱে। এয়া হৈছে আপোনাৰ কি বুলি কয়, নয়দাৰ ভিতৰৰ মানে চিনেৰিঅ'। মানে ভাগ্যৱান আৰু যে আমি কি বুলি কয়, সময়মতে বাছখন পালোঁ। নহ'লেতো মানে আপোনাৰ ধৰি লওক ট্ৰেইনততো জেগাই নাই। এতিয়া আমি গৈ আছোঁ। এয়া ২৬ জানুৱাৰী আজি, সেইকাৰণে বাটে পথে মানুহে জাতীয় পতাকা লৈ ৰৈ আছে, কিছুমানে বিক্ৰীও কৰিছে। য'তে ত'তে জাতীয় পতাকা এয়া দেখি আছে আপোনালোকে চাইডত। ২৬ জানুৱাৰীৰ এয়া হৈছে এতিয়া দিনৰ প্ৰায় 2:40 হ'লগৈ আৰু অলপ দূৰ আমি জাৰ্ণি কৰিলোঁ। যমুনা এক্সপ্ৰেছৰ হাইৱে হৈ পিনে লাহেকৈ আগলৈ এতিয়া গৈ থাকিব। কিমান ক'ত আমি কি কি দেখা পাম, চব মই ইয়াত সকলো বস্তু কওক। এয়া হৈছে আপোনাৰ ২৭ জানুৱাৰী ২০২৫ একদম ৰাতিপুৱাৰ দৃশ্য। আৰু চবতকৈ প্ৰথমত মই আমাৰ গাড়ীখনৰ দুজন চালককে মই ধন্যবাদ জনাইছোঁ। যিহেতু নেকি তেখেতলোকে আমাক বহুত ধুনীয়াকৈ বহুত আৰামত ভালকৈ আনি পিনে চিভিল লাইন বাছ ডিপো প্ৰয়াগৰাজত ইয়াৰ পৰা আমি গৈ আছোঁ। যিহেতু নেকি মানে আপোনাৰ এইডোখৰ পৰা আগলৈ আৰু গাড়ী ঘোঁৰাবোৰ যাবলৈ দিয়া নাই চিভিল লাইন বাছ ডিপোৰ পৰা। সকলো শ্ৰদ্ধালু ইয়াৰ পৰা খোজেৰে গৈ আছে, আৰু ইয়াৰ মাজতে আমিও গৈ আছোঁ। আকৌ এবাৰ কৈ দিছোঁ, আজি হৈছে আপোনাৰ ২৭ জানুৱাৰী ২০২৫। কোনো মানুহ ৰৈ থকা নাই, চব মানুহ গৈ আছে, খোজেৰে গৈ আছে। মানুহ দেখিছে বহুত, মানে শ্ৰদ্ধালু বহুত বেছি হৈছে। বহুত মানুহ আহিয়ে আছে তাৰমানে আপোনাৰ ইমান বেছি মানুহ। আচলতে কি আপোনাৰ বেছিভাগ মানুহটো ধৰি লওক ২৯ তাৰিখে যিটো আপোনাৰ মৌনী অমাৱস্যা আছে, চাহি স্নান হ'ব, তাত ভাগ ল'বলৈও বহুত মানুহ আহিছে।
কি বুলি কয় এই আপোনাৰ হৈ গ'ল প্ৰয়াগৰাজৰ দৃশ্য। এতিয়া আপোনাৰ 144 বছৰৰ পিছত এইটো মহাকুম্ভ আছে। এতিয়া আমি গেটখন পাবলৈ হৈছেগৈ সংগীতখন বুলি কয়। আৰু এটা মোক কথা এটা কৈ থৈ দিওঁ ইয়াতে এই মাজতে কোনোবাই যদি ধৰি লওক অকল বোলে ত্ৰিবেণী সংগমত বোলে স্নান কৰিব আছে আৰু বোলে উভতিবলৈ আছে, তেতিয়াহ'লে মানে কি এই দুৱাৰখন পাৰ হৈ পিনে সোঁফালে গুচি গ'লে মানে তাত আপোনাৰ ত্ৰিবেণী সংগম পাই যাব, যিটো নেকি মানে আপোনাৰ ধৰক মেইন লেণ্ড ফালে পোৱা হয়। এই দুৱাৰখন পুনে এইটো চুক এই চুকফালে গুচি যাব লাগিব, এইটো ফালে মানে অলপমান আগলৈ আহি পিনে তাৰপিছত আপোনাৰ তাত স্নান কৰি পিনে আপোনাৰ উভতি যাব বুলি ক'ব পাৰি। আৰু নহয় বোলে মই থাকিম ইয়াত বা কি বুলি কয় যিমান বিশ্বৰ চবতকৈ ডাঙৰ টেণ্ট চিটি চাই যাম বা যিমান হেৰি আছে আপোনাৰ মঠবিলাক আছে ইয়াৰে ইয়াত শিকিব পাৰিব। মোবাইলখন ক্লিয়াৰকৈ দেখাইছে। মানুহ বহুত হৈছে, মানে আপোনাৰ ইমানেই মানুহ হৈছে মানে অলপ আগলৈ বাঢ়ি গৈ থাকোঁ, চাওঁ তাৰপিছত আৰু কি পাওঁগৈ। প্ৰশাসনৰ নিৰ্দেশ মতে আমি এনেকুৱা ধৰণে বহুত কিছুমান পন্টন ব্ৰিজ বনাই থৈছে, যিটো নেকি কিছুমান সোমাবলৈ আৰু কিছুমান বাহিৰলৈ যাবলৈ কাৰণে এনেকৈ আমি সোমাই গৈ আছোঁ। মানে সোমাওঁতে পোনে এয়া হৈছে আপোনাৰ গংগা ঘাটত কিমান পাব্লিক, কিমান শ্ৰদ্ধালু। त्रिकालदर्शी महातेजस्वी भगवान सूर्य का शुद्ध अंतःकरण से ध्यान करते हैं। এই আছে বহুত দূৰত আৰু এখন পন্টন ব্ৰিজ, তাৰমানে এনেকুৱা ধৰণে বহুত পন্টন ব্ৰিজ বনাই থৈছে যিবিলাক নেকি মানে আপোনাৰ কিছুমান এণ্ট্ৰি কিছুমান এক্সিটৰ কাৰণে। আৰু গৈ থাকোঁতে এটা মঠত আমি খুব ধুনীয়া এটা উদাহৰণ দেখা পালোঁ। এখন হৈছে আপোনাৰ জেট ফাইটাৰ এখন বনাই থৈছে, মানে আপোনাৰ ধৰ্ম ভক্তিৰ লগতে মানে দেশভক্তিও আমাৰ মানে এটা দুটাই বস্তু আৰু একেলগতে।
মই অলপমান সেই সিপাৰৰ কি বুলি কয় ফটো ভিডিঅ'টো লৈ লৈছোঁ যিফালৰ পৰা আমি সোমাই আহিছিলোঁ এতিয়া আৰু আমিতো এতিয়া মানে আছোঁহি আপোনাৰ ধৰি লওক যিটো বিশ্বৰ চবতকৈ ডাঙৰ টেণ্ট এৰিয়া বনাইছে সেইটো পাৰ্টত আছোঁ বা ইয়াৰ পাব্লিক আহিয়ে আছে আৰু এইটো দৃশ্যটো হৈছে আপোনাৰ গংগা কিনাৰে কিনাৰে যিবোৰ ৰাস্তা বনাই থৈছে সেইবোৰ ৰাস্তা মানে ধৰি লওক জেগাবোৰ চাবলৈ ওলালোঁ হৈছে গংগা কিনাৰৰ দৃশ্য ঠিক আছে এইটো দৃশ্য হৈছে আপোনাৰ আবেলি কি বুলি কয় গংগা 16 নম্বৰ ঘাটৰ দৃশ্য ইয়াত মানুহবোৰ আহিছে চব মানে আপোনাৰ ধৰি লওক কিছুমানে স্নান কৰিব আৰু কিছুমানে এনেও আহিছে এনেকুৱা ধৰণৰ মানে এইটো পূৰা আপোনাৰ গংগা ঘাট 16 নম্বৰ গংগা ঘাট এনেকৈ বেলেগ বেলেগ আছে चलो अरे आपने जो जूता उतारा था अरे यार एक सेकंड रुको पहनने दो जूता अरे यार तुम बैग क्यों उठा देते यार जूता बैठाने को नहीं पता अब डायरेक्ट 144 साल वाला हूँ जा रहे हैं भैया भाई भैया यूट्यूबर जी हाँ এয়া হৈছে আপোনাৰ 27 তাৰিখৰ আবেলিৰ দৃশ্য গংগা কিনাৰৰ 16 নম্বৰ ঘাটৰ ইয়াত আমি আজি গংগা স্নান কৰিলোঁ আৰু ইয়াত বহুত কিছুমান সুবিধা আছে ইয়াতে মই এটা কথা আৰু আপোনালোকক কৈ থৈ দিছোঁ যেনেকৈ আপোনাৰ ধৰি লওক এয়া কিছুমান কি বুলি কয় শৌচ পিচাব কৰিবলৈ হৈছে তেনেকুৱাও ধৰি লওক এয়া ইয়াত টয়লেট বনাই থৈ দিয়া আছে আৰু সকলো ঘাটৰ কিনাৰে কিনাৰে এনেকৈ টয়লেট বনাই থৈ দিয়া আছে তাৰমানে আপোনাৰ সেইবিলাকো একো অসুবিধা নাই তাৰমানে চব ইয়াত ধুনীয়াকৈ ব্যৱস্থিত মানে আছে আৰু তাৰমানে চব বস্তু মানে আপোনাক যেনো কাৰোবাৰ কিবা ধৰি লওক শৌচ পিচাব কৰিবলৈ হ'লে সেইটো কৰিব আৰু এনেকুৱা ধৰণে কিছুমান সৰু সৰু ঘৰ বনাই থৈ দিয়া আছে ধৰি লওক আপোনাৰ গা ধোৱাৰ পিছত কাপোৰ সলাবলৈ কাৰণেও
আপোনাৰ সুবিধা দিয়া আছে তাৰমানে প্ৰতিটো বস্তুৰে দিয়াত মানে ধ্যান ৰাখে এতিয়া চব আবেলি হৈ আছে এনেকুৱা লাগিছে যেন মানে দিনৰ পোহৰহে আৰু চব লাইট জ্বলি ইমানেই পোহৰ কৰি থৈ দিয়া আছে এয়া ঘাটৰ কিনাৰে কিনাৰে কাপোৰ সলাবলৈও জেগা আছে আৰু শৌচ পিচাব বেক চাইড আকৌ শৌচ পিচাব কৰিবলৈও জেগা আছে ইমানে ধুনীয়াকৈ সুবিধা কৰি থৈ দিয়া আছে एंगल से पढ़ने का तो वो एक ही चीज है वो कुछ दूसरा मेरे लिए ছিকিউৰিটি এৰেঞ্জমেণ্টটো খুব ধুনীয়া এয়া চাওক NDRF বা SDRFৰ টীমবিলাক যিবিলাক নেকি ৰাফ্ট লৈ পিনে পেট্ৰলিং কৰি আছে গংগা নদীৰ ওপৰত মানে এনেকুৱা ধৰণৰ মানে খুব ধুনীয়াকৈ ছিকিউৰিটি এৰেঞ্জমেণ্টটো কৰা হৈছে ইয়াত মানে সকলো বস্তুবোৰ মানে ধ্যান ৰখা গৈছে খুব ধুনীয়াকৈ হৈছে তাৰমানে আৰু ক'বলৈ গ'লে মানে আৰু এইটো হৈছে আপোনাৰ কি বুলি কয় দৃশ্য 29 জানুৱাৰী 2025 ৰাতিপুৱাৰ দৃশ্য একদম পুৱতি নিশাৰ দৃশ্য ধৰি লওক আপোনাৰ 4টা বা 4:15 মানৰ দৃশ্য হৈছে আৰু আমি গৈ আছোঁ এতিয়া মানে আপোনাৰ কি বুলি কয় হেৰি অমৃত স্নান কাৰণে কি বুলি কয় যিটো নেকি আপোনাৰ আজি মৌনী অমাৱস্যা আৰু সকলো শ্ৰদ্ধালু ইয়াত গৈ আছে গংগা ত্ৰিবেণী ঘাটৰ ফালে সংগম ঘাট বুলিও কয় তাত মানে স্নান কৰিবৰ কাৰণে আৰু ভিৰ বহুত বেছি হৈছে এতিয়া চাওঁ আগলৈ গৈ পিনে কি হয় কেনেকুৱা কি ধৰণৰ হেৰি হ'ব আমি গৈ আছোঁ मोहित मेरी बात सुनोगे साइड में खड़े हो जाओ दर्शन करेंगे ठीक है डाइवर्ट करेगा डाइवर्ट कर दिया वहाँ से घुसना था ना उसने डाइवर्ट कर दिया नहीं उधर মই এইখিনিতে আকৌ আপোনালোকক কৈ ৰাখিছোঁ এইটো দৃশ্য হৈছে আপোনাৰ 29 জানুৱাৰী 2025 একদম ৰাতিপুৱা বেলা
আৰু মৌনী অমাৱস্যা দিন চবে কি বুলি কয় আপোনাৰ ত্ৰিবেণী সংগমত স্নান কৰিবলৈ আহিছে আৰু ভিৰ বহুত বেছি হৈছে। ইয়াত মানে কি হয়, এইটো যিটো মেইন যিটো সংগম ঘাট, তাত চবতকৈ প্ৰথমত আমাৰ সাধু বাবাবিলাকে মানে স্নান কৰে। তাৰপিছত আপোনাৰ যিমান মঠ আছে, যিমান চাহীৰ মঠ আছে, চাহী স্নান হয়। তাৰপিছতহে আপোনাৰ ধৰি লওক নৰ্মেল যেনেকৈ পাব্লিকবিলাকৰ কাৰণে খুলি দিয়া যায়। কিন্তু ইমান ভিৰ হৈছে, চাই লওঁ কি হয়। মানে মানুহ আগফালে বাঢ়িবকৈ নোৱাৰিছে তাৰমানে। ये रहा गंगा, देखो। हाँ वही गंगा। यहाँ की लाइट दिखा रहा है। नहीं वो देखो ना। ये नहीं है वो। क्यों? अरे यार वही है। वो देखो क्या है, वो सारा नदी तो है। हाँ संगम। সংগম ঘাটত মানে ভিৰ খুব বেছি হোৱাৰ কাৰণে এতিয়া ঘাটটো বন্ধ কৰি দিলে। চাহী স্নানো নহ'ব আজি আৰু এনাউন্সো কৰি আছে। সেয়েহে মানে যিবিলাক নিজৰ মানে ছেক্টৰৰ ওচৰত যিবিলাক গংগা ঘাট আছে, তাতে মানে স্নান কৰিবলৈ কৈছে প্ৰশাসনে। আমি এতিয়া উভতি গৈ আছোঁ লাহে লাহে। संगम चलतून लोअर मार्च 1.5 किलोमीटर मजा आ रहा है देखने में, दर्शन करने में। এই আপোনাৰ ৰাতিপুৱাই সংগম ঘাটটো যেতিয়া বন্ধ হৈ গ'ল, ভিৰ বেছি হৈ গ'ল আৰু কি বুলি কয়, সকলো শ্ৰদ্ধালু এতিয়া নিজৰ ঘাটৰ ফালে আৰু নিজৰ যিটো ওচৰৰ ঘাট হয় তালৈ উভতি গৈ আছে স্নান কৰিবলৈ কাৰণে। কাৰণ কেলৈ ইয়াত এতিয়াতো কৰিব নোৱাৰা হ'লে এতিয়া আমি গৈ আছোঁ এয়া কি বুলি কয় আপোনাৰ শাস্ত্ৰী ব্ৰিজৰ তলৰ ফালৰ পৰা হৈ পিনে আমি আকৌ নিজৰ 16 নম্বৰ ঘাটত গৈ পিনে আমি এতিয়া গংগা স্নান কৰিবলৈ গৈ আছোঁ। আৰু যদিও আমি ইয়াত এতিয়া কি বুলি কয় সংগম ঘাটত স্নান কৰিব নোৱাৰিলোঁ, আমি তথাপিতো মানে আবেলিকৈ আকৌ এবাৰ ট্ৰাই মাৰিম, হয়তো কিজান তেতিয়া ভিৰ কম হৈ যাব। আৰু আজি যিহেতু নেকি মৌনী অমাৱস্যা, আজি ইয়াত যেনেকৈ হ'লেও আমি মানে স্নান কৰিম বুলিও আমি ভাবি থৈছোঁ এই ঘাটটোত, ত্ৰিবেণী সংগম ঘাটত। আৰু চাই লওঁ কি হয়। এতিয়া আমি গৈ আছোঁ মুঠতে আমি 16 নম্বৰ ঘাটৰ ফালে, আপোনাৰ শাস্ত্ৰী ব্ৰিজৰ তলৰ পৰা। চব মানে নিজৰ ঘাটৰ ফালে গৈ আছে, যাৰ যোনটো ঘাট ওচৰত হ'ব কেম্পৰ, মানে নিজৰ টেণ্ট এৰিয়া ছেক্টৰৰ ওচৰত যাৰ যোনটো ঘাট পৰিব তাত গৈ আছে। सेल्फी ले लिया यार। सब जा रहे हैं नहाने अभी, उसी जो बचे हैं। 13 साल का हो गया।
ইয়াত আপোনালোকে দেখিছে সকলো বস্তু খুব ধুনীয়াকৈ বন্দবস্ত কৰিছে যেনেকৈ এতিয়া এই ৰাস্তাবোৰ মানে আপোনাৰ একদম লোহা প্লেট দি থৈ দিয়া আছে যেনেকৈ আমাৰ সেই তাত মানে ইস্পান ব্ৰিজবিলাকত মানে ইস্পান ব্ৰিজবিলাকত যেনেকৈ লোহা প্লেট দিয়া থাকে তেনেকৈ ইয়াত গোটেই লোহা প্লেট পাৰি দিছে খুব ধুনীয়াকৈ। আমি আকৌ এবাৰ উভতি আহি পিনে কিছু সময় ইয়াত অপেক্ষা কৰিলোঁ আপোনাৰ এই যিটো সংগম ঘাট যদি ভিৰ কম হয় হয়তো কিজানি প্ৰশাসনে খুলিও দিব পাৰে আৰু এনেকৈ অলপ দেৰি আমি ইয়াত ৰৈ পিনে চালোঁ কিন্তু ভিৰ বহুত বেছি। এতিয়া চাওঁ কি হয় তাকে অলপ দেৰি ৰৈ চাইছোঁ। এখন শাস্ত্ৰী পুলখন মই আকৌ এবাৰ দেখাই দিছোঁ মানে ইয়াৰ তলেদি আমি মানে এবাৰতো গুচি গৈছিলোঁ আকৌ ঘূৰি আহিছিলোঁ এতিয়া চাই লওঁ। ये है गंगा घाट है। এতিয়া বেলিও ওপৰলৈ হ'ল পোহৰ হ'ল আৰু কি বুলি কয় আমি কি বুলি কয় ত্ৰিবেণী সংগমত এতিয়া ৰাতিপুৱাতো বাৰু স্নান কৰিব নোৱাৰিলোঁ সেয়েহে আমি এতিয়া নিজৰ ছেক্টৰৰ মুখৰ যিটো ঘাট 16 নম্বৰ যিটো ঘাট তাত আমি এতিয়া গংগা স্নান কৰিবলৈ উভতি গৈ আছোঁ আৰু এবাৰ আকৌ আমি আবেলিকৈ আকৌ এবাৰ ট্ৰাই মাৰিম তালৈ যাবলৈ কাৰণে সংগম ঘাটলৈ যাবলৈ কাৰণে হয়তো কিজান তেতিয়া খুলিও দিব পাৰে। আৰু এয়া হৈ গ'ল আপোনাৰ 16 নম্বৰ ঘাট আৰু কি বুলি কয় ইয়াত মানে নিজৰ নিজৰ ঘাটৰ মুখলৈ আকৌ মানুহে মানে চব উভতি আহিছে যিবোৰ শ্ৰদ্ধালু। আৰু মই ইয়াতে আকৌ এটা কথা কৈ ৰাখি দিছোঁ আপোনালোকক এই দেখিছে কি বুলি কয় ঘাটৰ কিনাৰত গোটেই খেৰ পাৰি থৈ দিয়া আছে যাতে নেকি আপুনি গা ধুই অহাৰ পিছত আপোনাৰ কাপোৰ সলাবলৈ যেন কোনো অসুবিধা নহয় মানে কি ভৰিত যেন বালি নালাগে তাৰো মানে আপোনাৰ ধৰি লওক আগত মই দেখাই দিম এতিয়া সেইটো মানে আপোনাৰ ধুনীয়াকৈ ব্যৱস্থা কৰি থৈ দিয়া আছে। ইয়াত তলত খেৰ পাৰি থৈ দিয়া আছে এইডোখৰত নহয় যেনিবা এইডোখৰ মানুহ অহা যোৱা কৰিবলৈ ৰাস্তা হয় তাৰ অলপমান আগলৈ এইডোখৰলৈ ঘাটটো আছে। আমি এতিয়া ইয়াতে গৈ পিনে অলপ দেৰি পিছত মানে কি গংগা স্নান কৰিম। আজি 29 জানুৱাৰী 2025 ইংৰাজী কেলেণ্ডাৰ মতে আৰু মৌনী অমাৱস্যা আজি মানে গংগাত বা ত্ৰিবেণী সংগমত স্নান কৰাটো খুবেই ভাল বুলি জনা যায় আৰু যিহেতু নেকি মহাকুম্ভ আজি 144 বছৰ পিছত মানে আপোনাৰ কি বুলি কয় হৈছে স্থাপিত হৈছে আৰু এয়া এটা ভাগ বা ইয়াৰ এটা অংশগ্ৰহণ হ'ব পাৰে মোৰ খুব আনন্দিত আৰু এনেকুৱানো ক'ত দেখি পাম আকৌ এবাৰ এয়া আপোনাৰ গংগা ঘাট কি বুলি কয় 16 নম্বৰ ঘাটটো মই ইয়াত গংগা স্নান কৰি আছোঁ।
আৰু এইটো আকৌ হৈছে আপোনাৰ ত্ৰিবেণী সংগমৰ দৃশ্য আবেলি সময়ৰ, যিটো নেকি আমি ৰাতিপুৱা সোমাবলৈ নোৱাৰিছিলোঁ, এতিয়া আবেলি আমাৰ মানে ভাগ্য ভাল যে আমি সোমাবলৈও পালোঁ। আৰু আমি ইয়াত মানে ত্ৰিবেণী সংগমত আমি গাও ধুলোঁ, মানে কি বুলি কয় চব ইয়াতে মানে কৰিলোঁ। আকৌ এবাৰ আমি সুবিধাটো পালোঁ, এনেকৈ আমি চবে গা ধুলোঁ ইয়াত ত্ৰিবেণী সংগম, যিটো নেকি আজি 29 জানুৱাৰী 2025 ইংৰাজী কেলেণ্ডাৰ মতে, আৰু মৌনী অমাৱস্যা, আৰু এটা ভাল শুভ দিন বুলি ধৰিছে চবে আমাৰ সনাতন ধৰ্ম হিচাপত। সেয়াই আমি আজি ইয়াত ত্ৰিবেণী সংগমত গা ধুলোঁ আৰু খুব ভাল লাগিলে গা ধুই পিনে। বন্দবস্তু বহুত ভাল, চবতে এইবিলাকতো আছে আৰু খেৰ চেৰ চব পাৰি থৈ দিয়া আছে। কি বুলি কয় 144 বছৰৰ পিছত আহিছে এইটো দিন, আৰু মই আকৌ এবাৰ কৈ দিছোঁ এইটো কথাটো, খুব ভাল লাগিছে। চব মানুহ ইয়াত মানে চব সনাতনী ধৰ্মৰ মানুহবিলাক ইয়াত মানে গা ধুই আছে। তাৰপিছত আমি লাহেকৈ যাবলৈ ওলাইছোঁ এতিয়া কেম্পলৈ। এতিয়া আমি উভতি নিজৰ টেণ্টলৈ গৈ আছোঁ। आपकी प्रतीक्षा कर रहे हैं यादव, भोला यादव व जगुद्रा देवी, सैदपुर अमानी आजमगढ़ के भोला यादव। आप जहाँ कहीं हो, थाना महादेव जी, हनुमान मंदिर के पास थाना महादेव जी। ৰাস্তাত আহোঁতে এইটো আমি দেখা পালোঁ, বহুত ফেমাছ পাইলট বাবাৰ কি বুলি কয় আপোনাৰ মঠ। আমি অলপমান আহি পাওঁতে দেৰি হ'ল, গেট বন্ধ হ'ল, বাহিৰলৈ দেখাইছোঁ। ত্ৰিছ তাৰিখে দুপৰীয়া আমি এনেকৈ যিটো এক্সিট পণ্টুন ব্ৰিজ দিয়া আছে সেইফালৰ পৰা আমি বাহিৰ হৈছোঁ লাহে লাহে কেম্প এৰিয়াৰ পৰা, যিটো টেণ্ট এৰিয়া বনোৱা আছিলে, আৰু মেইন লেণ্ড ফালে গৈ আছোঁ। এতিয়া আমি আকৌ সেই আগৰ জেগালৈকে যাম আৰু ত্ৰিবেণী সংগম আকৌ এবাৰ যাম মানে বাহিৰফালৰ পৰা। अच्छा गुरुजी 20 रुपया ये 50 रुपया इसमें लगा हुआ है, इसमें धागा लगा আমি যেতিয়া এইটো কি বুলি কয় আপোনাৰ প্ৰয়াগৰাজৰ যিটো মেইন লেণ্ড সেইফালে যেতিয়া পালোঁহি, আৰু এই গংগা নদীৰ কিনাৰতে নাগবাসুকী মন্দিৰৰ নিচেই কাষতে এইটো ধুনীয়াকৈ খুব ধুনীয়াকৈ এটা মানে শিৱ মন্দিৰ নিচিনাকৈ বনাই ৰাখিছে। শিৱলিংগ চব যিমান শিৱলিংগ ইয়াত বনাই ৰাখিছে চব ৰুদ্ৰাক্ষৰ পৰাই বনাইছে। তাৰে মই এটা দৃশ্য আপোনালোকক দেখাই আছোঁ।
এয়া হৈছে আপোনাৰ এটা শিৱ মন্দিৰ টাইপৰ, মানে আপোনাৰ টেম্পৰেৰীকৈ বনাই ৰাখিছে। আৰু যিমান ইয়াত শিৱলিংগ দেখিছে চব ৰুদ্ৰাক্ষৰ পৰা বনোৱা আছে। আৰু এইটো হৈছে মই আকৌ এবাৰ কৈ দিছোঁ, এইটো হৈছে যিটো মেইনলেণ্ড পাৰ্ট, যিটো আপোনাৰ প্ৰয়াগৰাজৰ মেইনলেণ্ড পাৰ্টৰ ফালে আছে, আপোনাৰ টেণ্ট চিটি ফালে নাই, তাৰমানে গড়হাটোৰ ওপৰত আছে। আৰু ইয়াক নিচেই কিনাৰত লাগি আছে নাগবাসুকী মন্দিৰ। এই সেউজীয়াকৈ দেখিছেনে, তাত নাগবাসুকী মন্দিৰ আছে। এতিয়া আমি আকৌ আগলৈ তালৈকো যাম। আৰু এয়া হৈছে আপোনাৰ নাগবাসুকী মন্দিৰ। ইয়াৰ ভিতৰৰ দৰ্শন কৰিবলৈ পাইছোঁ আমি, এইটো ভিতৰত নজা হৈ গ'ল তাৰ। আৰু কিছুমান ডিক্লেৰেশ্যন দিয়া আছে, যিটো নেকি মই আপোনালোকক শ্বেয়াৰ কৰি আছোঁ ইয়াত। এয়া আৰু ইয়াৰ পৰাই মানে মই আৰু এটা কথা কৈ দিছোঁ, মানে ধৰি লওক ইয়াৰ পৰাই খুব ধুনীয়াকৈ এই যিটো মানে ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ টেণ্ট চিটি বনাইছে, যিটোত আমি আছিলোঁ, সেইটো ইয়াৰ পৰা দেখা পাইছোঁ। সেয়াই ইয়াৰ পৰা মই ভিডিঅ' এটা কেপচাৰ কৰি থৈছোঁ, ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ টেণ্ট চিটি। আৰু কি বুলি কয়, মই হয় ভিডিঅ'টো অলপমান ভিজিবল হৈছে, মই আগলৈও আকৌ ভিডিঅ' বনাম, মানে কি ইয়াৰ কেপচাৰ কৰিম এইটো টেণ্ট চিটিটো পাৰিলে মানে। আৰু এয়া হৈছে নাগবাসুকী মেইন গেটৰ দৃশ্য, মানে গংগা নদী কিনাৰৰ ফালৰ পৰা। আমি মেইন ৰোডৰ ফালৰ পৰা আহিলোঁ, এতিয়া এইটো আপোনাৰ গংগা নদী কিনাৰৰ ফালৰ পৰা। তাৰপিছত আমি লাহেকৈ এইফালৰ পৰা নামি যাম এতিয়া। এইটো আকৌ মই বাহিৰৰ পৰা লৈছোঁ এতিয়া। এইটো হৈছে আপোনাৰ মেইন গেটখন, তাৰ নাগবাসুকী মন্দিৰৰ মেইন গেটখন। আৰু ইয়াৰ পৰাই আমি আকৌ সেই ত্ৰিবেণী সংগমলৈ যাম, কিন্তু মেইনলেণ্ড পাৰ্টৰ পৰা, এই প্ৰথম 27 তাৰিখত যিখন গেটত সোমাইছিলোঁ তাত পামগৈ এতিয়া আমি। আৰু এইটো আকৌ হৈছে সেইটোৱে জেগা, মই দূৰৰ পৰা ভিডিঅ'টো বনাই আছোঁ। কি বুলি কয়, ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ টেণ্ট চিটি। এইটো হৈ গ'ল আপোনাৰ মহাকুম্ভ 2025 প্ৰয়াগৰাজ। এতিয়া আমি পালোহি 27 তাৰিখে ৰাতিপুৱা যিখন গেটৰ পৰা সোমাইছিলোঁ, সেইখন গেটৰ মুখত পালোহি আমি। গেটৰ পৰা এতিয়া সোমাই পিনে সোঁফালে গৈ পিনে আমি আকৌ ত্ৰিবেণী সংগমলৈ যাম স্নান কৰিবৰ কাৰণে। ইয়াৰ পিছত আমি পালোঁগৈ ত্ৰিবেণী সংগমৰ ঘাটত। আৰু এইটো ত্ৰিবেণী সংগম মানে আপোনাৰ হৈ গ'ল মেইনলেণ্ড ছাইডৰ পৰা, আপোনাৰ যিখন নেকি ধৰি লওক আপোনাৰ প্ৰয়াগৰাজ যিখন চহৰ, তাৰ পৰা আপুনি মানে ঘাটৰ ফালে নামিয়ে সেই মেইন গেটৰ পৰা সোঁফালে হৈ আমি এতিয়া ত্ৰিবেণী সংগমত গা ধুই আছোঁ। আৰু 144 বছৰৰ পিছত মই আকৌ এবাৰ এইটোৱে কথা ৰিপিট কৰি দিছোঁ, 144 বছৰ পিছত এই মহাকুম্ভ আহিছে। আৰু ইয়াৰ এটা মই মানে সৰু এটা মানে কি পাৰ্ট হ'ব পাৰে, মই নিজকে খুব ভাগ্যৱান যেন মানে লাগিছে। আৰু খুব ভাল লাগিছে মনতো, ইমান ধুনীয়া ব্যৱস্থা, চব ধুনীয়াকৈ কৰি দিছে, মানে কোনোফালে একো অসুবিধা নাই। আমি খালি মানে যেনেকৈ কোনো প্ৰশাসনৰ মানুহে যেনেকৈ কৈ যায় সেই কথাটো মানি গ'লেই হ'ল মুঠতে। তাৰপিছত আৰু তাত একো মানে হেৰি কৰিবলৈ নাই। আৰু প্ৰথমত নাপাইছিলোঁ, কিন্তু পিছত নাপালোঁ, কি হ'ব মানে এতিয়া দুবাৰ গা ধুবলৈ পালোঁ। দুবাৰ পাই আমি খুব আনন্দিত, খুব ভাল লাগিলে মনত। আৰু সময়ো খুব বেছি হ'ল, আৰু উভতি যাবলৈও সময় হ'ল এতিয়া ঘৰলৈ। আৰু কি বুলি কয়, আমাৰ অনলাইন টিকেট কৰি থৈ দিয়া আছিলে। আমি এতিয়া এয়া কাপোৰ য'ত মানে গঢ়াটোত আছোঁ, আমি য'ত কাপোৰ চাপোৰ সলাই ধুনীয়াকৈ খেৰ পাৰি থৈ দিয়া আছে। আৰু গঢ়াটোতে নামিবলৈও অৱশ্যে বালি বস্তা আছেই, বালি বস্তা ধুনীয়াকৈ পেকিং কৰি পিনে দি থৈ দিয়া আছে। চবফালে সুবিধা, মুঠতে একো এটা দিগদাৰী নাই তাৰমানে ক'ব গ'লে, মানে খালি আৰু অলপমান মানি গ'লেই হ'ল আৰু চব কথা। ডিচিপ্লিনত গৈ থাকিলে মানে একো দিগদাৰী নাই, খালি বৰ বেছি হপৰ টপৰ কৰিলেহে অলপমান দিগদাৰী হয়। আৰু ইয়াৰ পৰা আমি এতিয়া উভতি ঘৰলৈ ঘূৰি গুচি যাম। আৰু গৈ থাকোঁতে যদি আৰু বাটত কিবা পাওঁ মই সেইটো নিশ্চয় দেখাম। এয়া চব পাব্লিক, বহুত শ্ৰদ্ধালু। মই আকৌ এবাৰ এইটো গোটেই দৃশ্যটো দেখাই দিছোঁ আপোনালোকক। আৰু এইখন হৈ গ'ল আপোনাৰ ত্ৰিবেণী সংগম। স্নান কৰাৰ পিছত আমি লাহেকৈ এতিয়া ঘৰলৈ উভতিছোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।